শিল্পী তুমি অনন্য। শিল্পী তোমাৰ হাতৰ যাদুৱে মৃত্যুকো কৰিব জয়। তুমি অপৰাজেয়। মা, কিমান আবেগ, কিমান মৰম, কিমান অনুভূতিৰে সমৃদ্ধ এইটো শব্দ। পৃথিৱী দেখাৰ পূৰ্বেই যাক অনুভৱ কৰা যায়। মা সন্তানৰ বাবে এক নিৰাপদ ঠাই। জন্মৰ পৰা পৃথিৱীৰ সৈতে খাপ খুৱাই চলিবলৈ পোৱা সাহস, জ্ঞান, ভৰসা আৰু বিশ্বাসৰ নামেইতো মা। মা থকা মানেই আমি সম্পূৰ্ণ। ঘৰখন সজীৱ, মা অবিহনেই যেন সকলো শূন্য। মা অবিহনে আশ্ৰয়হীন, মা অবিহনে যেন অস্তিত্বহীন। তথাপিও মাৰ অবিহনে বহু কষ্টেৰে বহু সন্তানে জীৱন জীয়াবলগীয়া হয়। সেয়ে সদায় মাক জীয়াই ৰখাৰ দুৰ্দান্ত হেঁপাহ প্ৰতিগৰাকী সন্তানৰ। ৩ বছৰ পূৰ্বেই বিতুচোক পাণ্ডেই নিজ মাতৃক হেৰুৱাইছিল। সেয়ে তেওঁ কাষ চাপিলে এগৰাকী শিল্পীৰ ওচৰলৈ। শিল্পী সুবিমল দাস, যিগৰাকী প্ৰখ্যাত শিল্পীয়ে ইতিমধ্যে তেওঁৰ শিল্পকলাৰে সকলোকে আচৰিত কৰি আহিছে। নিজ মাতৃক জীৱন্ত ৰূপ দিবলৈ, মাতৃৰ অবৰ্তমানতো মাতৃক অনুভৱ কৰিবলৈ তেওঁ সাজিব খুজিলে নিজ মাতৃৰ এক সঁচা লগা প্ৰতিমূৰ্তি। যি মূৰ্তি নিৰ্মাণৰ পিছত তেওঁ পুনৰ মাতৃক যেন ওচৰত পালে। মৃত্যু এক শিল্প, কিন্তু এয়া শিল্প সাধনাৰ এক অনন্য ৰূপ। মৃত্যুৱে যেন হাৰ মানিছে শিল্পী সুবিমল দাসৰ সন্মুখত। সকলোকে আচম্বিত কৰি তোলা শিল্পী সুবিমল দাসৰ মূৰ্তিও যেন অনুভৱ কৰে এতিয়া সকলো। কিছুপৰ চাই ৰ'লে এনে লাগিব যেন এতিয়াই কথা ক'ব মূৰ্তিটোৱে। মাক নিজৰ লগত সদায় ৰাখিবলৈ বিতুচোক পাণ্ডেৰ এই প্ৰচেষ্টা, যিয়ে আৱেগিক কৰি তুলিছে প্ৰতিগৰাকী প্ৰত্যক্ষদৰ্শীক। শিল্পী সুবিমল দাসৰ সৃষ্টিসমূহে এনে বহু লোকক সুখানুভূতি দিছে। ছিলিকনেৰে নিৰ্মিত এই মূৰ্তিসমূহে এতিয়া জীৱন্ত ৰূপ লৈ বহুজনৰ মনত যেন সজীৱতা প্ৰদান কৰিছে। সুবিমল দাসৰ হাতৰ পৰশত প্ৰাণ পাই উঠে তেওঁৰ মূৰ্তিসমূহে। অমৰত্ব প্ৰাপ্তি এক বিৰল শিল্প সাধনা।